নমস্কাৰ সকলোকে কমপ্লিট মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 6লৈ স্বাগতম জনাইছোঁ। আমি আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম কেনেকৈ মাৰাঠা কিংডমৰ যিখিনি ইণ্ডিয়ান ৰুলাৰ আছিলে তাক কেনেকৈ ব্ৰিটিছে নিজৰ আণ্ডাৰত আনিলে। তুমি জানি লওঁ যে মাৰাঠাত কি হ'ল, যেতিয়ালৈকে শিৱাজী অহা নাছিলে তেতিয়ালৈকে মাৰাঠাসকলৰ নিজা কোনো কিংডম নাছিলে। কিন্তু যেতিয়ালৈকে শিৱাজী আহিলে তাৰ পিছত প্ৰায় গোটেই ইণ্ডিয়াখনতে মাৰাঠাসকলৰ কিংডমে হায়েষ্ট টেৰিটৰী মাৰাঠাসকলৰে হ'ল। অৰ্থাৎ শিৱাজী যেতিয়া আহিলে কিংডম ষ্টাৰ্ট হ'ল আৰু শিৱাজীৰ দুজন ল'ৰা আছিলে। এজনৰ নাম আছিলে সম্ভাজী আৰু এজনৰ নাম আছিলে ৰাজা ৰাম। সম্ভাজীৰ ল'ৰা আছিলে চাহু, ৰাজা ৰামৰ ল'ৰা আছিলে শিৱাজী টু। ঠিক আছে, এতিয়া কি হ'ল যে মাৰাঠাসকলৰ মোগলৰ লগত মাৰাঠা আৰু মোগলৰ কি হ'ল আগৰে পৰা বহুত কনফ্লিক্ট চলি আছিলে। বিভিন্ন ধৰণৰ কাৰণত কি হ'ল মাৰাঠা আৰু মোগলৰ মাজত কাজিয়া চলি আছিলে। এতিয়া কি কৰিলে, মোগলে আহি পেলাই সম্ভাজীক মাৰি পেলাইছিলে। অৰ্থাৎ যেতিয়া শিৱাজী ৰজা আছিলে, শিৱাজীৰ মৃত্যুৰ পিছত ৰজা হৈছিলে সম্ভাজী। আৰু এই সম্ভাজীজনকে কি কৰিলে, মোগলে আহি পেলাই সম্ভাজীজনক মাৰি পেলালে। প্লাছ তেওঁৰ যিটো ল'ৰা আছিলে চাহু, তেওঁক বন্দী কৰি লৈ গৈছিলে। অৰ্থাৎ মোগল আহি পেলাই কি কৰিলে, সম্ভাজীক মাৰি পেলালে আৰু চাহুক লৈ গ'ল বন্দী কৰি। এতিয়া সম্ভাজী যিহেতু মৰি থাকিলে, তাৰ নেক্সট ৰজা কোন হ'ব? ৰাজাৰাম, যিহেতু চাহুও নাই। এনেও ৰাজাৰাম ৰজা হ'ব যিহেতু সম্ভাজী আৰু ৰাজাৰাম শিৱাজীৰ ল'ৰা আছিলে। চ' শিৱাজীৰ পিছত ৰজা হ'ল সম্ভাজী। সম্ভাজীক যেতিয়া মোগলে মাৰি পেলালে তাৰ নেক্সট ৰজা হ'ব ৰাজাৰাম। যেতিয়া ৰাজাৰাম ৰজা হ'ল, ৰাজাৰামকো আহি পেলাই কি কৰিলে, মোগলে মাৰি পেলালে। তাৰ নেক্সট ৰুলাৰ হ'ল ৰাজাৰামৰ ল'ৰা শিৱাজী টু, চন অফ ৰাজাৰাম। ঠিক আছে, এতিয়া যেতিয়া শিৱাজী টু ৰজা হলেও শিৱাজী টু যিহেতু মাইনৰ আছিলে, তেওঁ ডি জুৰে ৰুলাৰ আছিলে আৰু তাৰ সলনি ডি ফেক্টৰ ৰুলাৰ আছিলে তাৰাবাই। ডি ফেক্টৰ আমি গম পাইছিলো যিটো একচুৱেলি ফেক্ট, যিটো আচলতে ৰজা হয়, আৰু যিটো নামত ৰজা, অৰ্থাৎ আমাৰ প্ৰেচিডেণ্টৰ নিচিনা, হয়নে? প্ৰেচিডেণ্টৰ নিচিনা হলে এইটো ডি জুৰে বুলি কওঁ আমি, ডি জুৰে। আৰু প্ৰাইম মিনিষ্টাৰৰ নিচিনা হলে আমি কি কওঁ, ডি ফেক্টৰ বুলি। এতিয়া যেতিয়া শিৱাজী টু ৰজা হ'ল, সেইখিনি সময়তে কি হ'ল, মোগল আৰু মাৰাঠাসকলৰ যিখিনি কনফ্লিক্ট চলি আছিলে সেইখিনি প্ৰায় অলপ ৰিজল্ভ হোৱাৰ নিচিনা হ'ল। আৰু তেতিয়া কি কৰিলে, সেই যে চাহু, অৰ্থাৎ চাহু কাৰ ল'ৰা আছিলে, সম্ভাজীৰ ল'ৰা আছিলে, চাহুক বন্দী বনাই লৈ গৈছিলে। চাহুক তেতিয়া এৰি দিলে মোগলসকলে। চাহুক যেতিয়া এৰি দিলে, সেইখিনি সময়ত কনফ্লিক্ট আহি গ'ল যে চাহু আৰু শিৱাজী টুৰ মাজত। চাহু আৰু শিৱাজী টুৰ মাজত কনফ্লিক্ট হৈ গ'ল। এতিয়া চাহু আৰু শিৱাজী টুৰ মাজত কনফ্লিক্টৰ সময়ত পেছোৱা, আমি ধৰি ললো প্ৰাইম মিনিষ্টাৰৰ নিচিনা, এইটো প্ৰাইম মিনিষ্টাৰ, এইটো কৈছো কনফিউজ নহব, ধৰক এটা ডাঙৰ মন্ত্ৰী ধৰক, সেই পেছোৱা এটা পদবী আছিল ৰজাৰ মেহফিল্ডত। অকে, সেই পেছোৱাজনে কি কৰিলে, গোটেই মানুহখিনিক, মাৰাঠাৰ গোটেই মানুহখিনিক কনভিন্স কৰিলে কাক ৰজা পতাৰ কাৰণে, চাহুক ৰজা পতাৰ কাৰণে, যিজনক বন্দী বনাই লৈ গৈছিলে। চাহুক ৰজা পতাৰ কাৰণে পেছোৱাজনে ভালেখিনি চাপৰ্ট কৰিলে, আৰু যাৰ চাপৰ্টৰ কাৰণে কি হ'ল, এই শিৱাজী টুৰ সলনি চাহু ৰজা হ'ল। ঠিক আছে, তো চাহু ৰজা হ'ল, কিন্তু যিহেতু পেছোৱাৰ চাপৰ্টৰ কাৰণেহে ৰজা হৈছে, তো পেছোৱাজনে কি হৈ গ'ল, ডি ফেক্ট ৰুলাৰ হৈ গ'ল। অৰ্থাৎ মেইন ৰুলাৰ তেওঁ নিজে লৈ ললে, আৰু ডি জুৰে ৰুলাৰ হিচাপে একেবাৰে নামতহে চাহু কি গলে ৰজা পাতি থলে। সেইখিনি সময়ত যিটো আছিলে পেছোৱা আছিলে, এইটো আছিলে বালাজী বিশ্বনাথ, 1713 পৰা 20 লৈকে। আৰু তেওঁ যিহেতু ইমানখিনি কাম কৰিলে, তেওঁ পেছোৱা পজিশ্যনটো বহুত কি কৰিলে, ষ্ট্ৰং কৰি পেলালে আৰু হেৰিডিটি কৰিলে। অৰ্থাৎ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ল'ৰা পেছোৱা হ'ব, তেনেকৈ চলি থাকিব। হেৰিডিটি কৰিলে আৰু বহুত পাৱাৰফুল কৰিলে পেছোৱা পজিশ্যনটো। অৰ্থাৎ এতিয়া ৰজাৰ ওপৰত পেছোৱা হৈ গ'ল, কাৰণ পেছোৱাই ডি ফেক্টৰ ৰুলাৰ হ'ল। চ' ডি ফেক্টৰ যোনে হ'ব, তেওঁৰ হাতত আল্টিমেটলি বেছি পাৱাৰ থাকিব, হয়নে? তো নেক্সট পেছোৱা হ'ল বালাজী বিশ্বনাথৰ পিছত বাজিৰাও 1, 1720 পৰা 40 লৈকে। আৰু বাজিৰাও 1ৰ সময়ত যদি কিবা এটা ইম্পৰ্টেণ্ট বস্তু আছে, সেইটো হৈছে মাৰাঠা কনফিডাৰেচি। তেওঁ চিষ্টেম এটা আনিলে, মাৰাঠা কনফিডাৰেচি। অৰ্থাৎ যিহেতু হোল ইণ্ডিয়াখনতে বহুত বেছি মাৰাঠাৰ কিংডম আছিলে, তেওঁ কি কৰিলে, টেৰিটৰী ৱাইজ বেলেগ বেলেগ চিফ পাতি দিলে। যেনেকে ভোঁসলেসকলে নাগপুৰ ঠাইখনত চিফ হ'ব বা নাগপুৰখনৰ ৰজা হ'ব, হোলকাৰসকল ইন্দোৰত চাব, পেছোৱাসকলে পুনাখিনি চাব। তো তেনেকুৱা ধৰণৰ তেওঁ ভাগ কৰি দিলে, যাক আমি কওঁ মাৰাঠা কনফিডাৰেচি বুলি। ঠিক আছে,
তাৰপিছত নেক্সট পেছোৱা হ'ল বাজিৰাও 40 পৰা 61 লৈকে আৰু তেতিয়া যে থাৰ্ড বেটেল অফ পানিপথ হৈছিলে 61ত আৰু তেতিয়াৰ পৰাই মাৰাঠা ডিক্লাইন হ'বলৈ ষ্টাৰ্ট হ'ল। এতিয়া আমাৰ মেইন যিখিনি আমি তাৰ কাৰণে এইখিনি পঢ়ি আছো সেইটো হৈছে এংলো মাৰাঠা ৱাৰ, অৰ্থাৎ ব্ৰিটিছৰ লগত মাৰাঠাসকলৰ কাজিয়া। তেতিয়া কাজিয়া হোৱাৰ পিছতে ব্ৰিটিছৰ আণ্ডাৰত কি হ'ব, মাৰাঠাখনো আহি যাব। চ' এংলো মাৰাঠা ৱাৰো যদি পঢ়িব লাগে, প্ৰথম এটা কথা আমি অলপ বুজিলো যে আমি গম পাইছো যে বালাজী বিশ্বনাথ কি আছিলে, পেছোৱা আছিলে, এইমাত্ৰ পঢ়িলো। তাৰ পিছত পেছোৱা হৈছিলে বাজিৰাও 1, হয়নে? এইখিনি আমি কৈছো যে বাজিৰাও 1 পেছোৱা হৈছিলে নেক্সট। এতিয়া বাজিৰাও 1ৰ দুজন ল'ৰা আছিলে, এজন আছিলে ৰঘুনাথ আৰু এজন আছিলে বালাজী বাজিৰাও। ঠিক আছে, বাজিৰাওৰ যেতিয়া মৃত্যু হয় তাৰ পিছত ৰঘুনাথে কি কৰিলে, ভাবিলে যে তেওঁ নেক্সট পেছোৱা হ'ব, কিন্তু সেইটো নহয় পেলাই বালাজী বাজিৰাওহে নেক্সট পেছোৱা হ'ল। মই এতিয়া নাম্বাৰিং কৰিছো ইন টাৰ্মছ অফ কিমান কেতিয়া তেওঁলোকে পেছোৱা হৈছিলে। প্ৰথমে পেছোৱা হ'ল বালাজী বিশ্বনাথ, আমি যে গম পালো, যোনে পেছোৱা পজিশ্যনটো কি কৰিছিলে, ষ্ট্ৰং কৰিছিলে আৰু হেৰিডিটি কৰিছিলে। তাৰপিছত পেছোৱা হ'ল বাজিৰাও 1, যোনে মাৰাঠা কনফিডাৰেচি আনিছিলে। তাৰ নেক্সট পেছোৱা হ'ল বালাজী বাজিৰাও। ৰঘুনাথে কি কৰিলে, চান্স নাপালে, ৰঘুনাথ ৰাও চান্স নাপালে, বালাজী বাজিৰাও পেছোৱা হ'ল। তেতিয়া ৰঘুনাথে ৱেইট কৰিলে যে বালাজী বাজিৰাওৰ মৃত্যুৰ পিছত তেওঁ নেক্সট পেছোৱা হ'ব, কিন্তু বালাজী বাজিৰাও পেছোৱা হ'ল 40 পৰা 61 লৈকে। ঠিক আছে, 1740 পৰা 61 লৈকে। তাৰপিছত পেছোৱা হ'ল বালাজী বাজিৰাওৰ সন মাধৱৰাও পেছোৱা হ'ল 1761 পৰা 72 লৈকে। তেতিয়া ৰঘুনাথৰ পুৰণৰ খং উঠিল, যে ভাবি আছিলে বাজিৰাওৰ পিছত তেওঁ পেছোৱা হ'ব, কিন্তু পেছোৱা হৈ গ'ল তেওঁৰ ল'ৰা মাধৱৰাও। ঠিক আছে, ৰঘুনাথে আকৌ ৱেইট কৰিলে। মাধৱৰাওৰ পিছত কিন্তু পুনৰ পেছোৱা কোনে পাতিলে, মাধৱৰাওৰ পিছত পুনৰ পেছোৱা পাতিলে নাৰায়ণ ৰাও। তেওঁৰ আন এটা চন নাৰায়ণ ৰাও 1772 পৰা 73 লৈকে। তেতিয়া ৰঘুনাথৰ বহুত খং উঠিলে, ইমান সময় ধৰি তেওঁ পেছোৱা হ'বলৈ ট্ৰাই কৰি আছে, ষ্টিল পোৱা নাই। তেতিয়া খঙতে কি কৰিলে, ৰঘুনাথে গৈ পেলাই এই নাৰায়ণ ৰাওক এটেক কৰিলে আৰু তেওঁক মাৰি পেলালে। এতিয়া বাকী আমি যি গম পাইছিলো মাৰাঠা কনফিডাৰেচি আছে, অৰ্থাৎ মাৰাঠাসকলৰ বেলেগ বেলেগ ঠাইখিনি বেলেগ বেলেগ ৰজা বা বেলেগ বেলেগ চিফে ৰাজত্ব কৰিছিলে, তেওঁলোকৰ কাৰো পচন্দ নাছিলে, ৰঘুনাথ ৰাওক কোনেও পচন্দ কৰা নাছিলে। যিহেতু ৰঘুনাথ ৰাওৱে নাৰায়ণ ৰাওক তেওঁলোকৰ পেছোৱাক মাৰি পেলাইছিলে, তেতিয়া কি হ'ল, গোটেইবোৰ আহি অল আদাৰ মাৰাঠাসকলে আহি পেলাই কি কৰিলে, এওঁক এটেক কৰিব বুলি ৰঘুনাথ ৰাও গম পালে যে এতিয়া তেওঁ বাচি থাকিব নোৱাৰিব আৰু। তেতিয়া ৰঘুনাথ ৰাও কি কৰিলে, ভয়তে গৈ পেলাই ব্ৰিটিছৰ তাত হেল্প খুজিলে, য'ত আমাৰ আৰম্ভ হয় ফাৰ্ষ্ট এংলো মাৰাঠা ৱাৰ। ৰঘুনাথ ৰাওৱে ভয়তে গৈ পেলাই ব্ৰিটিছত কি ক'লে, চুৰতত গ'ল, চুৰতত গৈ হেল্প খুজিলে যে মোক ছাপৰ্ট কৰক, কাৰণ গোটেই মাৰাঠাসকল মোৰ এগেইনষ্টত আছে। তেতিয়া ব্ৰিটিছেও কি কৰিলে, মান্তি হ'ল, ব্ৰিটিছেও ট্ৰিটি চাইন কৰিলে ৰঘুনাথ ৰাওৰ লগত, ট্ৰিটি অফ চুৰট। যিহেতু চুৰতত ট্ৰিটিখন চাইন হৈছিলে, ট্ৰিটি অফ চুৰট 1775। ফাৰ্ষ্ট এংলো মাৰাঠা ৱাৰ হৈছিলে 1775 পৰা 82 লৈকে, 7 বছৰ। চ' 1775ত ট্ৰিটি অফ চুৰট চাইন হ'ল, কিন্তু যিহেতু সকলো মাৰাঠাসকল কি আছিলে, ৰঘুনাথ ৰাওৰ এগেইনষ্টত আছিলে, হয়নে? চ' সকলো মাৰাঠাসকল, যিহেতু ব্ৰিটিছেও ৰঘুনাথ ৰাওৰ লগ হ'ল, তেতিয়া সকলো মাৰাঠাসকল লগ লাগি কি হ'ল, ব্ৰিটিছৰ এগেইনষ্টত কাজিয়া কৰিলে, সেইকাৰণে এংলো মাৰাঠা ৱাৰ হ'ল। তেতিয়া এই 7 বছৰ চলিলে, তেতিয়া দুয়ো পক্ষই বহুত বেছি ষ্ট্ৰং আছিলে, ব্ৰিটিছো ষ্ট্ৰং আছিলে আৰু মাৰাঠাসকলো বহুত বেছি ষ্ট্ৰং আছিলে। দুয়োকে হৰুৱাব পৰা নাই, পুৰব জিকিব পৰা নাই। তেতিয়া কি হ'ল, বেংগলৰ যিজন ব্ৰিটিছসকলৰ ৰুলাৰ আছিলে, তেতিয়া ভয়তে কি কৰিলে, বেংগলৰ যিজন কিং আছিলে, ধৰি লওক, কিংজনে ক'লে যে বম্বে প্ৰভিন্সৰ কিংজনক ছাজেষ্ট কৰিছে যে তুমি কি কৰা, ট্ৰিটিটো ৰঘুনাথ ৰাওৰ লগত চাইন নকৰি বাকী মাৰাঠাসকলৰ লগত চাইন কৰা, কাৰণ ৰঘুনাথ ৰাওৰ এগেইনষ্টত গোটেই মাৰাঠাসকল আছে। ঠিক আছে, চ' তেওঁ ছাজেষ্ট কৰাৰ ফলত বম্বে প্ৰভিন্সত, যিহেতু চুৰট বম্বে প্ৰভিন্সত পৰে, বম্বে প্ৰভিন্সত যিজন কিং আছিলে, তেওঁ কি কৰিলে, গৈ পেলাই এটা ট্ৰিটি চাইন কৰিলে, ট্ৰিটি অফ চালবাই 1782ত বাকী মাৰাঠাসকলৰ লগত, যে ক'লে
এতিয়া যিহেতু ট্ৰিটি চাইন হ'ল দুয়ো দুয়োকে ছাপোৰ্ট কৰিব মাৰাঠাসকলে ব্ৰিটিছক ছাপোৰ্ট কৰিব ব্ৰিটিছেও মাৰাঠাসকলক ছাপোৰ্ট কৰিব ৰঘুনাথ ৰাওৰ পৰা তেতিয়া ছাপোৰ্টটো গুচাই আনিলে যিহেতু বাকী মাৰাঠাসকলক ছাপোৰ্ট কৰিলে সেইমতে বাকী মাৰাঠাসকলে যাক ছাপোৰ্ট কৰিছিলে আমাৰ পেছোৱা কোন আছিলে বালাজী বাজিৰাওসকলক ছাপোৰ্ট কৰিছিলে ৰঘুনাথক ছাপোৰ্ট কৰা নাছিলে ত' নেক্সট পেছোৱা পাতিলে চাৱাই মাধৱ ৰাওৰ পুত্ৰ চাৱাই মাধৱ ৰাও নেক্সট পেছোৱা পাতিলে আফটাৰ দ্য ট্ৰিটি অফ চালবাই 1782 ঠিক আছে নেক্সট ছেকেণ্ড এংলো মাৰাঠা ৱাৰ কেতিয়া হ'ল সৰি এইটো চাৱাই মাধৱ ৰাও ঠিক আছে নেক্সট ছেকেণ্ড এংলো মাৰাঠা ৱাৰ হ'ল যেতিয়া কি হ'ল পেছোৱা বাজিৰাও 2 ঠিক আছে পেছোৱা বাজিৰাও 2 হ'ল বাজিৰাও 2 আছিল ৰঘুনাথ ৰাওৰ পুত্ৰ বাজিৰাও 2 মাৰাঠাসকলে এনেও কি কৰে ৰঘুনাথ ৰাওক ছাপোৰ্ট নকৰে চ' নেক্সট বাজিৰাও 2 হ'ল যেতিয়া বাজিৰাও 2 তেওঁ কি কৰিব ছাপোৰ্ট নকৰিব মাৰাঠাসকলে চ' পেছোৱা হ'ল বাজিৰাও 2 সকলক মাৰাঠাসকলে যিহেতু বাকী মাৰাঠাসকলে ছাপোৰ্ট নকৰে সেইকাৰণে বাকী মাৰাঠাসকলে এটেক কৰিবলৈ ল'লে যাৰ ফলত বাজিৰাও 2ও তেওঁৰ নিজৰ দেউতাকৰ নিচিনা ৰঘুনাথ ৰাওৰ নিচিনা গৈ পেলাই কি কৰিলে ব্ৰিটিছৰ তাত হেল্প খুজিলে আৰু ব্ৰিটিছেও তেতিয়া হেল্প কৰিবলৈ মান্তি হ'ল আৰু য'ত তেওঁলোকে চাইন কৰিলে ট্ৰিটি অফ বেচিন 1802 আৰু সেই ট্ৰিটি মতে তেওঁলোকে কি কৰিলে সেইখন যিখিনি মাৰাঠাখন আছিলে ছাবচিডাৰী এলায়েন্সৰ ভিতৰত আহিলে অৰ্থাৎ আগতে কৈছে ছাবচিডাৰী এলায়েন্স মানে সেই ঠাইখনৰ প্ৰটেক্ট কৰাৰ দায়িত্ব ব্ৰিটিছে ল'লে অৰ্থাৎ ব্ৰিটিছে সেই ঠাইখনৰ চাইডৰ ফালে কি কৰিব তেওঁলোকৰ মিলিটাৰী এক্সাৰচাইজেছ কৰিব ঠিক আছে সেইখিনি সময়ত পুনৰ বাকী মাৰাঠাসকল গৈ পেলাই কি কৰিলে ব্ৰিটিছৰ লগত কাজিয়া পাতিলে কিন্তু তেতিয়া সেইখিনি সময়লৈকে কি হ'ল ব্ৰিটিছ বেছি ষ্ট্ৰং হৈ উঠিছিলে বাবে বাকী মাৰাঠাসকল এইবাৰ কিন্তু জিকিব নোৱাৰিলে আৰু আল্টিমেটলি গৈ পেলাই ব্ৰিটিছে জিকিলে ছেকেণ্ড এংলো মাৰাঠা ৱাৰ যিটো 2 বছৰৰ কাৰণে হৈছিলে তাৰ নেক্সট থাৰ্ড এংলো মাৰাঠা ৱাৰ হ'ল থাৰ্ড এংলো মাৰাঠা ৱাৰ হোৱাৰ কাৰণ এটা আছে যে এনেইতো নামত কি হ'ল ব্ৰিটিছে ছাপোৰ্ট কৰিবলৈ ল'লে মাৰাঠাসকলক যিহেতু ট্ৰিটি চাইন হৈছে আৰু বাকী মাৰাঠাসকলো হাৰি গৈছে এতিয়া মাৰাঠাসকলক এটেক কৰাৰ কোনো কাৰণেই নাছিলে বাট মেইন কাৰণেই আৰম্ভ হৈছে যে 1813ৰ পৰা 1813ত কি হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী যিটো মনোপলি আছিলে আমি পাইছিলো যে ইষ্ট ইণ্ডিয়া কোম্পানী মনোপলি কুইন এলিজাবেথ ওৱানে দিছিলে যে অকল ইষ্ট ইণ্ডিয়া কোম্পানীহে কি কৰিব পাৰিব ট্ৰেড কৰিব পাৰিব বিজনেছৰ কাৰণে আমাৰ ইণ্ডিয়াৰ লগত তেতিয়া কি হ'ল বাকীবোৰ যিবোৰ কোম্পানী আছিলে এইটো এটা কোম্পানীহে আছিলে কোম্পানীক বাকীবোৰ কোম্পানীক কি হ'ল তেতিয়া পাৱাৰ দিয়া নাছিলে অকল মনোপলি দিছিলে অকল মাত্ৰ মনোপলি মানে কি অকল মাত্ৰ সেইটো কাম ইষ্ট ইণ্ডিয়া কোম্পানীহে কৰিব পাৰিব কিন্তু 1803ত সেই মনোপলিটো কি হৈ গ'ল শেষ হৈ গ'ল অৰ্থাৎ এতিয়া বেলেগ বেলেগ কোম্পানীও আহি পেলাই কি কৰিব পাৰিব ইয়াত ট্ৰেড কৰিব পাৰিব যেহেতু বেলেগ বেলেগ কোম্পানী আহি গ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰণে কি হ'ল কম্পিটিশ্যন বাঢ়ি গ'ল এতিয়া তেওঁলোকৰ লগত ডাইৰেক্ট কাজিয়াও কৰিব নোৱাৰে যিহেতু ছেম ঠাইৰ পৰা আহিব নহ'লে তেওঁলোকৰ গভৰ্ণমেণ্টে কি কৰিব তেওঁলোকক হেৰি কৰিব নিশ্চয়কৈ কিবা একশ্যন ল'ব সেইকাৰণে কি ভাবিলে ইষ্ট ইণ্ডিয়া কোম্পানী ভাবিলে যে গোটেই টেৰিটৰীবোৰ যদি তেওঁলোকে নিজে নিজে আণ্ডাৰত আনি ল'ব পাৰে তেতিয়া তেওঁলোকে কি কৰিব তেওঁলোকৰ মনোপলিটো মেইনটেইন কৰিব পাৰিব ইয়াত সেইকাৰণে কি কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানী ভাবিলে যে আমি ইণ্ডিয়াৰ যিমানখিনি টেৰিটৰী আছে মেক্সিমাম তেওঁলোকে নিজৰ আণ্ডাৰত আনিব যাতে কি হ'ল কম্পিটিশ্যনৰ পৰা তেওঁলোকে হাত সাৰিব পাৰে আৰু সেইখিনি সময়ত মেক্সিমাম টেৰিটৰী কাৰ আছিলে মই কৈছিলোঁ মাৰাঠাসকলৰ আছিলে চ' তেওঁলোকে এটা ৰিজন বিচাৰি আছিলে কেনেকৈ মাৰাঠাসকলক ব্ৰিটিছে এটাক কৰি গোটেই টেৰিটৰীখিনি নিজৰ নামত ল'ব পাৰে আৰু সেই মৰ্মে হৈ গৈছিলে থাৰ্ড এংলো মাৰাঠা ৱাৰ 1870ৰ পৰা 1818লৈকে তেতিয়া তেওঁলোকে এটা ৰিজন দেখাইছিলে পিণ্ডাৰিজ মানে কি হয় মাৰাঠাসকল প্ৰথমে মেক্সিমাম কি পিণ্ডাৰিজ আছিলে অৰ্থাৎ পিণ্ডাৰিজ মানে এটা টাইপৰ মানুহ যিসকলে মানে কি কেতিয়াও ব্ৰিটিছৰ ফালৰ পৰা কাজিয়া কৰা নাই কিন্তু কি হয় তেওঁলোকে বিভিন্ন ধৰণৰ কাজিয়াত তেওঁলোকক মানে হাৰা টাইপৰ কৰি লৈ যাব পাৰি আৰু তেওঁলোকে কোনো পইচা নলয় বাট কাজিয়া লাগে যোনে লৈ যায় তেওঁৰ ফালৰ পৰা কাজিয়া লাগে আৰু যাৰ বিৰুদ্ধে কাজিয়া লাগে তেওঁলোকৰ পৰা কি পেলাই লুটি পেলাই তাৰমানে চুৰ তুৰ কৰি পেলাই বস্তুখিনি লৈ আহে আৰু ঠিক আছে কোনো কোনো হেৰি নাই তেওঁলোকক খালি ডকাইত কৰিব দিব লাগে সেইটোৱে হৈছে পিণ্ডাৰিজসকলৰ কাম তেওঁলোকে যুদ্ধ লাগে কাৰোবাৰ ফালৰ পৰা আৰু গৈ পেলাই ডকাইত কৰে আৰু সেই পইচাৰে খায় তো কৈছে যে এই পিণ্ডাৰিজসকলৰ কাৰণে ব্ৰিটিছে ৰিজন দেখুৱালে যে পিণ্ডাৰিজসকলৰ কাৰণে ব্ৰিটিছৰ বহুত প্ৰব্লেম হৈ আছে যাৰ কাৰণে পিণ্ডাৰিজসকলক তেওঁলোকে কি কৰিব লাগিব ছাপ্ৰেছ কৰিব লাগিব ঠিক আছে
আৰু দেখাইছে যে এই পিণ্ডাৰীসকল একচুৱেলি নট মাৰাঠা ওকে মাৰাঠা নহয় আহ পিণ্ডাৰীসকল যিহেতু মাৰাঠাসকলৰ বৰ্তমান কিংডম আছে পিণ্ডাৰীসকল মাৰাঠা নহয় বাট তেওঁলোকে ৰিজন দেখালে যে মাৰাঠাসকলেহে এই পিণ্ডাৰীসকলক ছাপোৰ্ট দি আছে সেইকাৰণে আমি মাৰাঠাসকলক কি কৰিব লাগিব এটাক কৰিব লাগিব সেইটো ৰিজন দেখাই ব্ৰিটিছে মাৰাঠা চিফসকলক এটাক কৰিলে অৰ্থাৎ বিভিন্ন ধৰণৰ ঠাইত যিহেতু বেলেগ বেলেগ চিফ আছিলে আমি গম পাইছো যিহেতু মাৰাঠা কনফিডাৰেচিত সেই গোটেইখিনি মাৰাঠা চিফবোৰক কি কৰিলে ব্ৰিটিছে গৈ পেলাই এটাক কৰিলে আৰু গৈ পেলাই ব্ৰিটিছে যিহেতু জিতিলে তেতিয়া ট্ৰিটি চাইন হ'ল ট্ৰিটি অফ পুনা 1817 য'ত পেছোৱা পজিশ্যনটো এবলিছ কৰা হ'ল কোনো পেছোৱা পজিশ্যন নাথাকিব আৰু পৰা নেক্সট আকৌ কি হ'ল মাৰাঠা কনফিডাৰেচিটো উলিয়াই পেলালে এবলিছ কৰি পেলালে আৰু নামত মাত্ৰ মাৰাঠাৰ কাৰণে এটা একেবাৰে স্মল এটা সৰু ঠাইত সাতাৰা নামেৰে সাতাৰা নামৰ এটা সৰু ঠাইত কি কৰিলে মাৰাঠাৰ এজন কি মানুহ আনি পেলাই পেছোৱা হিচাপে একেবাৰে নামত তেওঁলোকক থৈ দিলে আৰু তাতো কি কৰিলে তাতো এটা ছাবচিডাৰী এলায়েন্স চাইন কৰি থৈ দিলে এইখিনি ইম্পৰ্টেণ্ট নহয় তৃতীয় পুনাৰ পিছতে মাৰাঠা প্ৰায় শেষ হৈ গ'ল পেছোৱা পজিশ্যন মাৰাঠা কনফিডাৰেচি খতম হৈ গ'ল এনেকৈ অভাৰঅল কি হ'ল মাৰাঠাসকল গোটেইখিনি ব্ৰিটিছৰ আণ্ডাৰত আহি পেলালে অলপমান মাৰাঠাখিনি কনফিউজন হয় বাট যেহেতু ইম্পৰ্টেণ্ট হয় আমি ডিছকাছ কৰিলো গোটেইখিনি কথা যিমানখিনি ইম্পৰ্টেণ্ট হ'ব পাৰে মই ইয়াত ট্ৰিটিখিনি সৈতে লিখি দিছো যিখিনি ৰেড কালাৰ হয় সেইখিনি বেছি ইম্পৰ্টেণ্ট হয় ট্ৰিটিবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যাতে কাহিনী আপুনি বুজি পায় সেইটো চেষ্টা কৰিছো অলপ বাকী মাৰাঠা শেষ হ'ল নেক্সট ক্লাছত আমি শিখটো ডিছকাছ কৰিম নেক্সট ক্লাছটো পাৰিলে মই এই ভিডিঅ'টো যেতিয়া পাব সেইদিনাখনে গধূলি মই নেক্সট ক্লাছটো পাব্লিছ কৰি দিম আই ন ভিডিঅ'বোৰ দিওঁতে ডিলেট হৈছে বাট যেতিয়া এটা ফ্ল' আহিব মই দিবলৈ চেষ্টা কৰিম প্ৰায় 2-3 দিনৰ মূৰত মই এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম এতিয়াৰে পৰা যদিহে টাইম মিলে বাট বহুখিনি কাৰণত কেতিয়াবা ভিডিঅ' দিয়া নহয় বাট মই যিহেতু কৈছো কমপ্লিট কৰিম বুলি গোটেইখিনি মই কমপ্লিট কৰিম চ' দেটছ অল ফৰ টুডে থেংক ইউ এভৰিৱান কিপ ৱৰ্কিং হাৰ্ড